তো হেল্ল' অসমবাসী ৰাইজলৈ মই মনজিত মুনৱাছদম আৰম্ভ কৰিবলৈ লৈছোঁ মোৰ ইউটিউব চেনেল ৰাজিত ব্লগ। তো বহুত দিন হ'ল আপোনালোকৰ মাজত মোৰ ভিডিঅ' দিব পৰা নাই, তো তাৰ বাবে মই বহুত দুখিত। আৰু আজি ভাবিছোঁ আপোনালোকে মোৰ ভিডিঅ'খন আঁকোৱালি ল'ব। আৰু আজি মানে আমাৰ ইয়াতে আহিছে মাত্ৰ 2-3 নিশাৰ কাৰ্যসূচী লৈ ৰাজধানী থিয়েটাৰ। তো ৰাজধানী থিয়েটাৰত সন্ধিয়াকৈ হ'লে যাম, সেইটো আপোনালোকক দুখামটো চাই থাকিব। আৰু তাত দেখুৱাবলৈ মই চেষ্টা কৰিম আপোনালোকক কিছু নাট তাৰে নাটৰ শ্বট দেখুৱাবলৈ চেষ্টা কৰিম। তো সেইখিনি চাই থাকিব। আৰু লগতে আপোনালোকক মৃদুল ভূঞাৰ লগত মই কথা পাতিবলৈ চেষ্টা কৰিম। যিহেতু ট্ৰেজেডি কিং বুলি খ্যাত মৃদুল ভূঞা বৰ্তমান ৰাজধানী থিয়েটাৰত আছে। তো বহুদিন হ'ল ভিডিঅ' দিব পৰা নাই, তো এই ভিডিঅ'খন আপোনালোকে আঁকোৱালি ল'ব বুলি আশা ৰাখিলোঁ। মই বৰ্তমান আছোঁ ঘৰতে, অলপ পিছত যাম। আৰু দেৰিকৈ হ'লেও মোৰ ফালৰ পৰা সকলোকে হেপী নিউ ইয়াৰ জনাইছোঁ, লগতে ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। সকলোৰে মংগল কামনা কৰিলোঁ, সকলোৰে এই বছৰ ভালে ভালে যাওক, আহিবলগীয়া দিনবোৰ যাতে আকৌ ভালে ভালে আহে তাৰ কামনা কৰিলোঁ। তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আপোনালোকে আজিৰ ভিডিঅ'খন মোৰ সম্পূৰ্ণৰূপে আঁকোৱালি ল'ব বুলি আশা ৰাখিছোঁ। আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ইতিমধ্যে ইফালে আমাৰ থিয়েটাৰখনে আৰম্ভ হ'ব। বৰ্তমান প্ৰেক্ষাগৃহ খোলা নাই আৰু কিছু মুহূৰ্তৰ পিছতে আজিৰ ৰাজধানী থিয়েটাৰ আৰম্ভ হ'ব, যি 2দিনীয়া কাৰ্যসূচীৰে আমাৰ মাজত আহি পাইছে ৰাজধানী থিয়েটাৰ। আৰু আপোনালোকক আজি দুৰ্দান্ত অভিনয় দেখুৱাম মৃদুল ভূঞাৰ। আপোনালোকে দেখিবলৈ পাব বৰ্তমান এয়া গেলাৰীৰ পূৰা হাউচফুল মানুহ, আপোনালোকে চাওক এয়া গেলাৰীৰ পূৰা হাউচফুল মানুহ। আৰু আমি ইফালে ডিউটি কৰি আছোঁ মোটাকৈ, আপোনালোকক দেখুৱাম পূৰা একদম থিয়েটাৰ পেণ্ডেলৰ পৰা। তো আপোনালোকে চাই থাকক, তো লগ পাম। চাবলৈ মন আছে যদি এবাৰ থানাৰ সন্মুখলৈ আহি বুলি কৈ দিবি, মই দেখুৱাই দিম। ইয়াত আৰু এনেই কৰি থাকি কি লাভ আছে? ভালে ভালে কৈছো, এইবোৰ বিয়া চিয়া বন্ধ কৰ, নহ'লে এখন বিয়া থলি কিন্তু তেজৰ থলি হ'ব কৈ দিছো। মোৰ ল'ৰাটো কাৰো বৰ বেছি খংতৰি নলবি। আকাশজ্যোতি বৰুৱাৰ লগত মোৰ পৰিবাৰ শ্ৰীমতী মনীষা বৰুৱাৰ বিয়াৰ দিন ঠিক কৰা হৈছে। গতিকে আপোনালোকক নিমন্ত্ৰণ জনাইছোঁ। মোৰ বিশ্বাস আপোনালোকে আশীৰ্বাদ কৰিলে মোৰ মানুহজনী সুখী হ'ব। বিনয়া বনত বিকাশ বৰুৱা, চাচোন বিকাশ বৰুৱা, গুৱাহাটী জালুকবাৰী। এইবোৰ আপুনি কি লিখিছে? বিয়াৰ চিঠি মই সুধি আছো, কিয় লিখিছে এইবোৰ? ৰজা পাপে মাথো লুকাই আছিলো কেৱল তোমাক পাবৰ কাৰণে। পাকঘৰৰ গুৰু তাই হ'ল শিষ্যা, আৰু মই হলো মন্দিৰৰ সেই টিলিঙা বজোৱা মানুহটো। টিলিঙা বজাই দিম, ভোগাগিলে ভাত দি দিব লাগিব। এৰি যাওঁ, এই ভিতৰত কি কি আছে গমেই পোৱা নাই। বাচন বৰ্তন লাগিব, 2টা মানে খোৱাহে বাচন, আৰু মাইকী মানুহ আহিলে বাচন বেছি লাগে নহয়। দেই কি ভাবি আছ? ঠিকা 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 কিনো ভাবি থাকে জানো, তাইহে জানে। কিবা নাপায় ফোটা লৈ ল'বা নে, মানে শুনিছোৱে মানে গিৰিয়েকে বোলে উকা কপালে দেখিব নাপায়, গল হয় দেই। তাকে এতিয়া কথা এটা পাতো, মানে কথা মানে বেলেগ কথা নহয়, তোমাকে ক'ব লাগিব দেচোন। বিয়া বাৰু হৈ গ'ল, পইচা পাতি হাতত নাই আৰু সেইকাৰণে ভাবিছোঁ আজিৰ পৰা গাড়ীয়ে চলাম বুলি ভাবিছোঁ দেই, এই ষ্টেণ্ডলৈ যাওঁ। কিন্তু হেৰি নে এতিয়া খোৱা বোৱা কি হ'ব? সেই খোৱা বোৱাটো আচলতে মই ৰান্ধিব নাজানো। মই জানো, গম পাইছোঁ তুমি একোৱেই নাজানা, গম পাইছোঁ। মই ওচৰৰ এজনী ছোৱালী মানিছোঁ হা, অঞ্জলি, তাই আহিব, বৰ বঢ়িয়া বনায়, ফাৰ্ষ্ট ক্লাছ বনায়। তুমি শিকি ল'বা, তাই বনাব, আমি খাম। আৰু বঢ়িয়া লাগিছে মানে। ঠিক
ক'লে বুজি পাইছো মই কিমান তত্ত্বগধুৰ কথা হয়নে কিমান এটা তত্ত্বগধুৰ ভাৱাৰ্থ প্ৰকাশ কৰিলে এই বাক্যটোৱে হয়নে সংস্কৃত বাপৰে বাপ মানে মানুহৰ জীৱন চক্ৰ ৰথৰ চক্ৰৰ নিচিনা কেতিয়াবা ওপৰলৈ উঠে কেতিয়াবা তললৈ নামে আপোনাৰ এইবিলাক যিবিলাক চলি আছে এইবিলাক সেন্দুৰৰ খেল সেন্দুৰৰ ৰঙে যেতিয়া দুইটাৰে মনবিলাক ৰঙীন কৰি পেলাব তাৰ আপোনাৰ আৰু মোৰ নিচিনা মানুহে একোডালেই কৰিব নোৱাৰে তেতিয়া চঞ্চল মনটো থিৰ কৰিবলৈ কৈছে থিৰ কৰি আপোনাৰ নিচিনা বৰলা সংসাৰ মোৰ দৰে পেটুৱা পুলিচে কিডাল কৰিব পাৰোঁ কেৱল মাত্ৰ দাদা ব্লেংক ফায়াৰ কৰি থাকোঁতে দিন যাব জীৱনটো সুন্দৰী যুৱতীৰ পিছত ঘূৰি ঘূৰি বুঢ়াং ভীতি গৃহীত বুঢ়া হৈ গ'ল আত্মসংস্থং মনঃকৃতানো কিঞ্চিদপি চিন্তিয়তে ইমান চিন্তা কৰিও কষ্ট কৰিও নিজে বিয়াখন পাতিব নোৱাৰিলে যতন ঈশ্বৰতে মন চঞ্চলম স্থিৰম ভাইৰে যেনে তেনে চঞ্চল মনটো থিৰ কৰি বিয়াখন পাতিছে ততস্তত নিয়মৰ্তটো আত্মনাং বচন নয়ত সেইটোকে সহ্য কৰিব পৰা নাই হিংসা কৰিয়া হিংসা লগা নাই বুজিছ হিংসা লগা নাই লাজ লাগিছে মোৰ লাজ লাগিছে অঞ্জলি দেউতাকৰ ওচৰত লাজ লাগিছে ছাৰহঁতৰ ওচৰত কাৰো ওচৰত মই মুখ ঘূৰিয়াব নোৱাৰা হৈছো মই এনেনো কোনচা আপুনি কালাৰ কৰা মস্কিডালৰ সতি ভাতৰ নাকৰ নিচিনা নাকটোৰ সতি ওলাই ঘূৰি ফুৰোঁতে আপোনাক ছোৱালীবিলাকে দেখি হাই হেণ্ডচাম বুলি ঘূৰি ফুৰিছে ৰাম বৰলা হৈ আছিল তেওঁলোকৰ নাক কাণ কাটি পেলালি তই মোৰ বন্ধু কি কিডনেপ কৰি দিছে তাক লগাবত ভয় কিয় লকআপটো তোৰ বাপেৰে বনোৱা আছিল নে কি বয়সত কইনত বিয়া পাতিছে নিজৰ মৰ্জিত তাত গৈ আইনে কিয় নাক ঘঁহিবলৈ যাব পাৰিলে এটা কাম কৰ তহঁতৰ কটা নাক দুটাত বেণ্ডেজ লগাই লৈ আহি যোৱা এনেই ইয়াত আৰু ৰৈ থাকি সময় নষ্ট কৰাতকে ন যা কি হ'ল আকৌ হয় নেকি প্ৰথমতে নিজৰ কটা নাকটোকে বেণ্ডেজ কৰি লাচোন বা কি ভদ্ৰ ল'ৰাও কি সুন্দৰকৈ কৈ পেলাই গুচি গ'ল নাক বেণ্ডেজ কৰিবলৈ এইবিলাকহে ল'ৰা আমাৰ দেশৰ ভৱিষ্যত তই এখেতৰ নাকৰ ফুটাটো কেলে ইমান বহল হ'ব না পাই নাকৰ ফুটাই নে চিনেমা হলৰ কাউণ্টাৰৰ ফুটা ধৰিবই নোৱাৰে আপুনি সৰু থাকোঁতে মানে কেঁচুৱা থাকোঁতে ভৰি বুঢ়া আঙুলিটো নাকৰ ফুটাত সোমাই শুইছিল নেকি নহ'লে ইমান বহল হ'বলগীয়া কথা নাথাকে দিয়াটো বঢ়িয়া নাৰ্ছৰ সুবিধা হ'ব নাৰ্ছে নাকৰ ফুটাৰ ভিতৰত গোটেই হাতটো ভৰাই বেণ্ডেজ কৰিব পাৰিব হয় দেই মাটিত পাতিবলৈতো মাছেই দিয়াব তুমি দেউতা একেবাৰে কাষ কাটি নাহিবা দেই এনেই খং উঠি আছে খঙতে যদি কেনেবাকৈ দিলে একেবাৰে ভিতৰ পাবাগৈ ইমান বগা ছোৱালী পিছত গৈ ক'লা ঠেকুৰ হৈহে ওলাই বঢ়িয়া তহঁতৰ খোপা ৰৈ থাকিলে কেলে বজাই থাক মেৰে ইয়াৰ কি শাদী হে हमको बुलाती है লাখ হাই তেলটো মোৰ সত্যটা মোৰো হাই তাই কলৈ যায় কি কৰে কাক লগ ধৰে সন্ধিয়া আহি সকলোবিলাক কথা তুমি মোক জনাব লাগিব 1.5 লাখ এইজনে 1 লাখ গাড়ী চলাৰ কাৰণে 0.5 লাখটো আপোনাৰ ছোৱালী চকীদাৰী কৰাৰ কাৰণে নাই টকাৰ কাৰণে তুমি চিন্তা কৰিব নালাগে ধন্যবাদ মাত্ৰ তুমি চকু দিবা যাতে মোৰ ছোৱালীজনীয়ে মোক কেতিয়াও ঠগাব নোৱাৰে কিয় আপোনাৰ ছোৱালীজনী ঠগ নেকি হ'বও পাৰে বয়সৰ দুখ উজুতি খাবও পাৰে মই তাক চালাপ পিঠি ফালি দিবলৈ মই যে গুৰিয়াই মোকে মাৰিবলৈ হ'ল কথাটো কৈছোঁ সিদিনাখন ঘৈণীয়েক কাটিবলৈ অহা মজা সেইটো দাদাই এনেকুৱা পিটন দিছে নহয়
সি কাণত ধৰি কৈছে সি বোলে আৰু ঘৈণীয়েকক কেতিয়াও নকন্দোৱা ই থাকিলে থানাখন নাথাকিলেও হয় সিদিনাখন কি গম পাইছ নে বৰ ডাঙৰ কথা শুনিবি দেই মন দি মানে মোৰ 50% বিয়াখন হৈ গৈছে কি বিয়া কথা 50% নহয় কণ্ডিশ্যন এটা আছে মানে আমাৰ থানাৰে এগৰাকী দেই দেখিবলৈ বৰ ধুনীয়া মুখখন একদম সুন্দৰ কিন্তু হেৰি চাইজত অকণমান অভাৰ চাইজ আমাৰ সিদিনাখন মানে হেৰি এই অপাৰেশ্যনবিলাকত একেলগে যাওঁ তাই মই মানে হেৰি এটা চলি আছে আৰু অপাৰেশ্যনত একেলগে যাওঁতে সিদিনাখন গ'লো চুৰ হৈ গ'লো জনে যেতিয়া চুৰ দেখাৰ লগে লগে দিলে নহয় চুৰৰ পিঠিত জাপ মাৰি বীৰংগনা দেখুৱাইছে আকৌ চুৰ হৈ তাৰপিছত চুৰ আহি থানা নাপালেহি পলা ডাইৰেক্ট হস্পিটেল কিয় মানে গোটেই বহল মানুহজনী চুৰটোৰ পিঠিত জাপ মাৰি দিছে চুৰ চেপেটা লাগিলে নহ'ব দে এই কামাৰটো যদি কেনেবাকে ঘৰত কৰি দিয়ে মই দেখোন বৰ বেয়াকে চেপেটা লাগি যাম আপুনি চেপেটা হ'লে আমাৰ ভালেই হ'ব দিয়ক আমি আৰু বেলেগকৈ ঠাৰিখন বিচাৰি ফুৰিব নালাগে আপোনাৰ পিঠিতে বহি লৈ আমি দুয়ো তাচপাত খেলিব পাৰিম আরে ভাই বয়স বাঢ়ি গৈ আছে বছৰ বাঢ়ি গৈ আছে কি কৰোঁ উপায় নাই 2 বছৰ বাদ চাম যদি 2 বছৰ তোমাৰ ছোৱালী আহি কয় দাদা ভাল লাগিছে বিয়া পতো পাতিম যদি নকয় বৰলা ডিগ্ৰী লৈ ল'লো কি হ'ল কথা ক'বলৈ কি হ'ল ইমান হেন কুণ্ডত কটা চেহেৰালৈ সি বৰলা ডিগ্ৰী লয় কথা ক'বলৈ আহিছে তাৰ চকু চাচোন পদুমৰ কলি নিচিনা নহয় হাঁহি চকু নাক মুখ কি চাবা ইমান সুন্দৰ প্ৰথম ল'ৰাটো যদি বৰলা হয় মোৰ নিচিনা পেট ওলোৱা মাথা চুলি নোহোৱা ৰং হৈছে এইটো মই কি ডিগ্ৰী ল'ম কচোন তই তাৰ কপাল কেতিয়া বেংক খুলি খুলি যায় তাৰ একো গেৰেণ্টি নাই আৰু যদি কিবা কাৰণত নুফুলেও মাথা মাৰি মাৰি হৈ ফুলাব লাগিব না ভিতৰত আমাৰ কাঠৰ চকী এখন আছে বাহিৰলৈ আমাৰ ছাৰ আহিছে আমাৰ ঘৰলৈ আহিছে কাঠৰ চকীত বহা ছাৰ অংক ছাৰ নে ইংলিছৰ ছাৰ আহিলে কি হ'ল তই আকৌ কেলে হাঁহিছ গম পোৱা নাই তই হাঁহিছ কাৰণে আহিছ বুজিলে আকৌ আহিম দাদা হাঁহি পেলাইছো তই কিয় হাঁহিছ এখেত ছাৰ নহয় নহয় কি এখেত খং উঠিলে এফালৰ পৰা মহতিয়াই যায় এইখন মোৰ ঘৰ হয় তোৰ থানা নহয় মুখত যি আহে তাকে নবকি অকল মুখনে নহয় নহয় দাদা কেতিয়াবা এইটো বকি দিয়ে এইটো যেতিয়া তেতিয়া নুফুটে কি কয় কেতিয়াবা এনেকুৱা মানুহৰ মাথাত এইখিনিত ফুটি যদি এইফালে গুলিটো ওলাই যায় সেইদিনাহে মুক্তি পাব ফুটাতে বিচাৰি পোৱা নাই মই তাৰপিছত বৰ বেয়া ছাৰ নহয় নহয় কিন্তু ইয়াৰ দৰে মূৰ্খই নাজানে যে আমাৰ দৰে মানুহক মাৰিব পৰা গুলি আজিলৈকে কোনেও আৱিষ্কাৰেই কৰিব পৰা নাই আচ্ছা কাকতি আপোনাৰ ভাইটি দেখিছো সমাজ সম্পৰ্কে যথেষ্টখিনি জ্ঞান আছে দেই পিছে কাৰ ট্ৰেফিকক লৈ কিমানখিনি জ্ঞান আছে পালে কইনা লৈ গ'ল গাড়ী ষ্টাৰ্ট কৰ
বিয়া কৰা Salah ready হৈ আছে নাই যাই চালি ঐ বিয়া সালা এটা ভাল পায় এটা হলে বিয়া হলে পিঠি ফালিন কয় নাই খাদি কোন খাদিব দৰকাৰ হলে পাপে কৰো বিয়া পাতি দিম চা মণ্ডপৰ পৰা লৈ গৈছে কইনা পলাই আৰু আপোনালোক মৰিছে কান্দি কাটি ইনাই নাই লাজ লগা নাই লাজটো লাগিছে লাজ লগা উচিত জীয়েকৰ বিয়া পাতিছে ইমান ওচৰতে আছে থানাখন অথচ সেই থানাৰ অচিক নিমন্ত্ৰণ জনোৱা নাই কইনা নহয় কইনাৰ বাপেককো উঠাই লৈ যাব লাগে কি বুজে জীয়েকৰ বিয়া পাতিছে হাঁহ নাই বৰ্তমান নাই পাঠা ছাগলীৰ নামত আছে চুবাব নোৱাৰা কুকুৰে চুবাব নোৱাৰা কেইডালমান হাৰ্দি আয় কি চাবা ৰুটি যেন মাৰ্কিনৰ ধুতি কি চাবা দৈ যেন গুৱতী নৈ ইমান কঞ্জুচি কৰি বিয়া পাতিলে ছোৱালী কিয় নপলাব হে খাবলৈ কি আছে লয়া আপুনি খাবলৈ আহিছে নে মোৰ ছোৱালীজনীক উদ্ধাৰ কৰিবলৈ আহিছে কি বা কৰিছে এই গগন পুলিচৰ এলেকাত কোনেও কাকো একো কৰিব নোৱাৰে আৰু যদি কোনোবাই কিবা কৰিবলৈ যায় তাক মই চিধাই এইটো ফুটিছে নাই নাই ফুটা এইটো যে কি হয় কেতিয়াবা ফুটে কেতিয়াবা নুফুটে এইটো ভাঙি পেলোৱা দেখিলে মোৰ পিষ্টলৰ কামাল ফুটাব খুজিলেও নুফুটে নুফুটাব খুজিলেও ফুটি যায় বেছি কথা নকব গুলি ফুটাই চালনি কৰি কোনে বিকাশ গগনা আপোন পেট আপোন বনাইছে বনিলে কি হৈছে বিয়া খাবলৈ নহয় বুঢ়াই কমপ্লেইন দিছে জীয়েকক বোলে কোনোবাই উঠাই লৈ গ'ল তলে গৈছা বনিছো লাজ লগা নাই নাই লগে কিয় লগা নাই মই কি জানো মই তোৰ বাল্য বন্ধু নহয় তাৰে কি হ'ল মই লোকেল থানাৰ অচি হয় থানাৰ ওচৰৰ পৰা তই ছোৱালী উঠাই লৈ গৈছ অথচ ইমান পেটচ তই মোক খবৰ দিয়া নাই আরে খুব কৈ চাব লাগিছিল না আমি সমস্ত পুলিশ বাহিনী গৈ তোৰ দৰাযাত্ৰী হলো হেতে কি কথা কই ঠিক কথা কৈছে না সোমাই দে মুখে মানে এটা কৰিব নালাগে দৰা কোনে এই জাকিবা দে ওই লা 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 মানে মানে যে সব মানে কি কই হে কি হল তই সপোত এজনী ফুট 3 ইঞ্চি কাটি কোন মিলিব মোহরে মিলিব নেকি কাহরে ধরা রাখা নাই দেখা নাই দুইটা একে লুকাই আছে দুইটা দুইটাকে ভাল পাই বাপে কি দিয়ে দুইটা কথা কথা কইলে আর তই জানে ভাই মানে কথা কথা কইলে হুলস্থুল করিলে চকুমানি পেলালে মই পাগল হৈ যাও উল্টা পুল্টা কৰি দিও আরে এক নি পেলা বিয়া কৰাই দিও আরে এজন বাপেক অৱস্থা চাচ পেল কৰি থাকে মাজে মাজে এই বাপেক চিন্তা কৰি লাভ নাই ভাত দেখুৱাই লাভ নাই বিয়া হৈ গ'ল মালা জবদল হৈ গ'ল পুৰোহিতা ধাৰাসাৰ পন্ত উচ্চাৰণ কৰিলে মই উলি দিলো জোচে বেয়া খৈ দিলে আপুনি আশীৰ্বাদ দিয়ক সেৱা কৰ সেৱা কৰ সেৱা কৰ সেৱা কৰ কি হ'ল মোৰ নহয় বাপেৰে কৰ বাপেৰে কৰ দেখাৰ Hey, bapere, akibat. Aku. Ayo. Ada sih, ayo. Akibadar bahasa. Bukan akhirat. Berapa dia lamda, oi? Belum suruh lamda, biar baru hoi gol. Putri kau boleh mau gana bajra kau boleh mau. Ada korna. Are, isara korna terus. Korina kamprongan ini nama jitna. Hey, korna sab korina. Jokini. Budak Rukmini Rukmini Sui
জাগিয়া খনি রুক্মিণী রুক্মিণী দেহে মনে কপনি রুক্মিণী রুক্মিণী সুই জাগিয়া খনি রুক্মিণী রুক্মিণী দেহে মনে কপনি মিঠা মিঠা ইমান মিঠা সেনি তাতু কই মিঠা হাই তুরে সানি মিঠা মিঠা ইমান মিঠা সেনি তাতু কই মিঠা হাই তুরে সানি তোক দেখিলে মন পগলা হৈ যায় 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 তুরে খাগি দিয়াতে মনে ঘায়ল করি যায় রুক্মিণী রুক্মিণী কিনো জাদু করিলি রুক্মিণী রুক্মিণী করি যাবল কাহিনী রুক্মিণী রুক্মিণী তুই জাগিয়া খনি রুক্মিণী রুক্মিণী দেখে মনে কপনি খেলিছে মৰমে মৰমে গোলাপী গোলাপী তোৰে দুবেলত চুকিলা চুকিতে ঘৰে বাটত লুকা ভাকু খেলিছে মৰমে মৰমে মিঠা মিঠা ইমান মিঠা চেনি তাতো কৈ মিঠা খাই তুলে চাহনি মিঠা মিঠা ইমান মিঠা চেনি তাতো কৈ মিঠা খাই তুলে চাহনি তোক দেখিলে মন পগলা হৈ যায় 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 তোক আহি দিয়াতে মনে ঘায়ল কৰি যায় রুক্মিণী রুক্মিণী সুই জাগিয়া খনি সুই জাগিয়া খনি রুক্মিণী রুক্মিণী দেবে মনে কপনি ওই খালি করিয়া তুমি ইমান অধৈৰ্য নহবা আমি এটা কাম কৰো বলা আমি আজি গৈ মন্দিৰত বিয়াখন পাতি পেলাম তুমি ভুল বিয়ালে নাহিবা পাপাই মোক ঘৰৰ ভিতৰত বন্দী কৰি ৰাখিছে বাহিৰত দুজনকৈ সম্পৰ্ক ৰাখিছে মোৰ ওপৰত চকু দিবলৈ তুমি যদি ইয়ালৈ অহা নহয় সিহঁতে তোমাক মাৰি পেলাব আমি কিবা এটা বেলেগ কৰিব লাগিব শুনা তুমি ইয়াৰ পৰা পলাই যোৱা তুমি ইয়াৰ পৰা পলাই যোৱা প্লিজ আৰে মই পলাই যাওঁ কিন্তু কিয় মইতো কাপুৰুষ নহয় আৰু মই কোনো ক্ৰিমিনেলো নহয় চোৱা 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 তুমি ইমান অধৈৰ্য নহবা মাত্ৰ মই কিবা এটা কৰালৈকে ৱেইট কৰা প্লিজ কানে কানে কৈ 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 যায় মৰম হেনো এনেকুৱা মনে মনে যাক মনয়াই মনকে চুই 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 যায় কানে কানে কৈ 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 যায় মৰম হেনো এনেকুৱা মোৰ হিয়ালে মুঠিয়ালত খৰি খৰি যায় তোমাৰ ৰঙা চাদৰ খহি খহি যায় ভাবি ভাবি তোমাৰ কথা শুই যাওঁ তোমাৰ বুকুত ভাল পোৱাৰ নতুন ভাষা পঢ়ি চাওঁ তোমাৰ চকুত নাযাবা না দূৰ 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 বহু দূৰ সানি দিম তোমাক ৰঙা ৰঙা সেন্দুৰ
নাচাবানা মোক তেনেকৈ মৰম লাগে তোমাকে তুমি যাম তোমাৰে হিয়াত উঠি যাম তোমাৰে মায়া নাচাবানা মোক তেনেকৈ মৰম যাই বৈ 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 মোৰ হিয়াৰে মুঠিয়া দৰ খৰি খৰি যায় লাহে লাহে মৰম বাঢ়ি বাঢ়ি যায় ভাবি ভাবি তোমাৰ কথা শুই যাওঁ তোমাৰ বুকুত ভাল পোৱাৰ নতুন ভাষা পঢ়ি চাওঁ তোমাৰ চকুত নাযাবানা দূৰ 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 বহু দূৰ সানি দিম তোমাক ৰঙা ৰঙা সেন্দুৰ সানি দিম তোমাক ৰঙা ৰঙা সেন্দুৰ দৰা সাজি যাম আশাৰে ৰভা আহানা এবাৰ কাষলৈ জোনাক জোনাক লগাকৈ কইনা তুমি মই দৰা সাজি যাম আশাৰে ৰভা আহানা এবাৰ কাষলৈ জোনাক জোনাক লগাকৈ চলিব নিবিচাৰো মাৰ দৰে নিজৰ জীৱনটোলৈ দুৰ্ভাগ্য মাতি আনিব নিবিচাৰো কি বিচাৰে আপুনি মই জীয়াই থাকিব বিচাৰো হাঁহি মাতি জীয়াই থাকিব বিচাৰো নিজৰ ভাল পোৱা মানুহজনৰ লগত কিন্তু বাবাহঁতে মোক সেইখিনি কৰিব নিদিয়ে তিল তিলকৈ মাৰি পেলাব বিচাৰে মোক সিহঁতৰ অহংকাৰৰ শিকলিৰে বান্ধি ৰাখিব বিচাৰে মোক ৰঙা চকু দেখুৱাই সাপে ফুটা মানুহৰ দৰে নীলা কৰি পেলাব বিচাৰে মোক কিন্তু মই হাৰি নাযাওঁ মই দিলে রাত
বতাহ বলিছে ভুখিলিয়া মৰমে ভৰিছে সৰুগী পৃথিৱী দিনে ৰাতিয়ে আঁকিছো জানা ৰঙীন ৰঙীন তোমাৰে ছবি হৃদয়তে সুধিছে তুমি মোৰ ভগৱানে কম বুলি ক'বানে উশাহ প্ৰণয়ৰে তোমাৰ মোৰ মিলন সঁচা ভাল পোৱাৰে উশাহে আদৰে তোমাৰ মোৰ মিলন সঁচা ভাল পোৱাৰে মৃদুল দা মঞ্চ জগতত ক'লে আপোনাৰ কথাই আহে যিহেতু কমেডি কিং বুলি মৃদুল ভূঞা বুলি খ্যাত ট্ৰেজেডি কিং আচ্ছা এই ক্ষেত্ৰত আপোনাৰ কেনেকুৱা অনুভৱ বঙাইগাঁও জিলাৰ অভয়াপুৰী আজি দেওফাটি বিদ্যাপীঠ খেলপথাৰত আজি দুটিনিকাৰ বাবে আজি আপুনি উপস্থিত হৈছে কেনেকুৱা ৰাইজৰ সঁহাৰি পালে আজি খুব ভাল লগা ভাল লাগিছে মই বহুত দিনৰ মূৰত অভয়াপুৰীলৈ আহিছোঁ এই মানুহৰ মৰম স্থানে একেই আছে একেই আছে খুবেই ভাল লাগিছে আৰু আজি প্ৰচণ্ড ঠাণ্ডা পৰিছে তাৰ মাজতো মানুহৰ যি মানে সমাগম হৈছে ইয়াৰ কাৰণে বৰ ভাল লক্ষণ আৰু মই ভাবোঁ এয়া বিশুদ্ধ নাটকৰে সোৱাদ ল'বলৈ মানুহ আহিছে আপোনালোকে প্ৰত্যেকে দেখিছে আমাৰ নাটকত তেনেকুৱা সেই বেলেগ ধৰণৰ কাৰুকাৰ্য একো আমি মাত্ৰ সকলোৱে ঘৰৰ একেলগে হৈ চাব পৰা নাটক কৰিছোঁ বিশুদ্ধ নাটক কৰিছোঁ মানুহে ভাল পাইছে সেয়া আমাৰ কাৰণে আশীৰ্বাদ অহাকাইলৈ নাটকৰ বিষয়ে কিবা আগবঢ়াবনে অকণমান অহাকাইলৈ নাটক আছে মোৰ বিশ্বনাথ জীয়ে আছে বেলেগ ধৰণৰ ব্যতিক্ৰম কাহিনী এটা মানে ভাল পাব খুবেই ভাল পাব আহিব সকলোকে মই আমন্ত্ৰণ জনাইছোঁ আৰু সকলোকে তোমাৰ জৰিয়তে ভোগালী বিহুৰ উপলব্ধি জনাইছোঁ ভালে থাকক তো দেৰিকৈ হ'লে দাদা হেপী নিউ ইয়াৰ আকৌ লগ পোৱা থেংক ইউ আৰু মোৰ চেনেলৰ বিষয়ে অলপ কৈ দিয়ক মোৰ চেনেলটো নাম হৈছে ৰাইজিত ব্লগ অভয়াপুৰীয়া ল'ৰা হয় ৰাইজিত ব্লগ ৰাইজিত ব্লগটো আপোনালোকে সকলোৱে হেৰি কৰি আছে তাৰে কামনা কৰিছোঁ সৰু ল'ৰা নতুনকৈ কৰিছে আৰু সকলোৱে মই ভাবোঁ সুন্দৰকৈ আগবাঢ়িব
তো দাদা মঞ্চ জগতত ৰাজধানী থিয়েটাৰ মঞ্চ জগতত ক'লে কমেডি কিং বুলি খ্যাত অৰুণ বৰা তো কেনেকুৱা অনুভৱ আপোনাৰ ৰাইজৰ খুব সুন্দৰ হয়। আহোঁৱেই হয়। প্ৰায় 2 বছৰ 3 বছৰ মূৰে মূৰে অভয়াপুৰীত আহিছোঁ আগতে আহিছোঁ খুব হয়। দৰ্শকৰ ৰিয়েকশ্যন বৰ সুন্দৰ হয়। দৰ্শকে নাটক চাব জানে হয়। খুব শান্তিপূৰ্ণভাৱে খুব সুন্দৰ পৰিৱেশত নাটক চায় হয়। তাৰ বাবে বঙাইগাঁওবাসী বা অভয়াপুৰীবাসীৰ ওচৰত আমি চিৰকৃতজ্ঞ আৰু সদায় এনেদৰে নাটক চাই থাকক আৰু আমাক আগুৱাই যোৱাত সহায় কৰি থাকক কেনেকুৱা পালে আজি অভয়াপুৰী ৰাইজক খুব সুন্দৰ খুব সুন্দৰ আৰু অহাকালে নাটকৰ বিষয়ে কিবা অলপমান আগবঢ়াবনে কালি আমাৰ নাটক বিশ্বনাথ জীয়াই আছে খুব এখন সুন্দৰ নাটক হয়। অগতানুগতিক কাহিনীৰে এখন নাটক ৰাজদ্বীপৰ আহিব সকলো আমি একেলগে কালি নিশাটো উদযাপন কৰোঁ আৰু লগতে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ থেংক ইউ সকলোকে আৰু দেৰিকৈ হ'লেও মোৰ ফালৰ পৰা হেপী নিউ ইয়াৰ থেংক ইউ আৰু মোৰ চেনেলটোৰ বিষয়ে অলপ কিবা কৈ দিয়ক ৰাইজিত ব্লগ ন হয় ৰাইজিত ৰাইজিত ব্লগৰ জৰিয়তে ৰাইজিত ব্লগে অসমবাসী ৰাইজলৈ বহুত বহুত সুন্দৰ সুন্দৰ বাৰ্তা কঢ়িয়াই নি থাকে গতিকে আপোনালোকে এই চেনেলটো লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু চেনেলটো আগবাঢ়ি যোৱাত সহায় কৰিব ধন্যবাদ পাই ভাল লাগিল আৰু আজিৰ ভিডিঅ'খন একদম সম্পূৰ্ণকৈ মই দেখাবলৈ চেষ্টা কৰিম তো অৰুণ দাৰ বিশেষকৈ কমেডি ধন্যবাদ লগ পাম কলক আৰু গাইছ ইতিমধ্যে আমাৰ থিয়েটাৰ প্ৰেক্ষাগৃহ কোনো মানুহ নাই শেষ পাল আৰু এতিয়া ঘৰলৈ গৈ আছোঁ মজাকৈ চাই থাকোঁ এতিয়া গাড়ী ষ্টাৰ্ট দিম